এজন জোৱাই হাজাৰ বেয়া হ'লেও শহুৰ শাহুৰে কিন্তু কেতিয়াও জোৱাইজন বেয়া বুলি নকয়। কিন্তু বোৱাৰীজনী হাজাৰ ভাল হ'লেও কিন্তু শহুৰ শাহুৰৰ মুখত ভাল বুলি ওলাবলৈ টান আছে, গম পাইছেনে? কিয়নো বোৱাৰীজনীক নিজৰ যি বুলি নাভাবে, কিন্তু এজন জোৱায়েকক শহুৰ শাহুৰে সদায় নিজৰ ল'ৰা বুলি ভাবে। এয়া কি দেখিছেনে? ছাগলী মাংস। আজি বতৰটো অলপ ঠাণ্ডা যে সেইকাৰণে ছাগলী মাংস বনাবলৈ দিয়া হ'ল। কাৰ ছাগলী মাংস প্ৰিয় বাৰু? আমাৰ আৰিয়াই কিন্তু ছাগলী মাংস খাই ভাল পায় দেই। তাই মানে বেছি নহয় আৰু, জোলটো হ'লেই হ'ল আৰু মাজে মাজে অকণমান খাই মাংস। এখন সাধাৰণ ফটোৰ কাৰণে কিমান যো-জা কৰিব লাগে দেখিছেনে? সজাব লাগে নহয়নে? বিশৃংখলকৈ দিলে দেখিবলৈও ভাল নালাগে। আজি আমাৰ মাটন আছে, এইফালে ভেন্দি ভাজিলে। একচুৱেলি মা থাকিলে আমি ঢেৰ আইটেম খাওঁ, মা নাথাকিলে আমি বেছিকৈ নাখাওঁ দেই। মই মানুহজনৰ কাহিনীখন আজি সজাই দিছোঁ আৰু। বতৰ যি হওক নহওক দৰকাৰ নাই। এইফালে মই জেতুকা পিচি থোৱা আছে, এইফালে আপোনাৰ ভিটামিন ই কেপচুল 2টা লৈ লৈছোঁ। ইয়াত জবা ফুল দিছোঁ, দেখুৱাই দিছোঁ আৰু এইটো মই এতিয়া এল'ভেৰা মিক্স কৰি ল'ম আৰু ভালকৈ। গুড মৰ্ণিং। দেখিছেনে আজি বতৰ বেয়া হ'লেও জেতুকাখিনি লগাই দিছোঁ, ইমানেই চুলিখিনি পকিছে। গা চা ধুই থলোঁ, চাকি তাকি জ্বলাই আহিলোঁ। তাৰপিছত ভাবিছোঁ নাই জেতুকাখিনি পিচি থোৱা আছে যেতিয়া লগাই দিওঁ আৰু। ইয়াত মই এতিয়া জবা ফুলৰ পাত, এল'ভেৰা আৰু ভিটামিন ই কেপচুল 2টা দিছোঁ দেই। আগতে মোৰ চুলিখিনি বিৰাট ধুনীয়া আছিলে, আচলতে সঁচাকৈ মানুহৰ মুখ যে লাগে বুলি কয়, সঁচাকৈ মুখ লাগে। বহুতে মানে কৈছিলে মোৰ নিচিনা চুলি পাব বিচাৰে। মোৰ এতিয়া চুলিখিনি বৰবাদ হৈ থাকিলে। আগতে মোৰ মায়ে মোৰ চুলিখিনি মায়ে কেয়াৰ লৈছিলে দেই। যেতিয়াৰ পৰা এই বস্তুবোৰ ঘঁহি ঘঁহিলোঁ কেমিকেল থকা, তেতিয়াৰ পৰা চুলিখিনি মানে বৰবাদ হৈ গ'ল। সঁচাকৈ বহুত মানে যদি কিবা ঘঁহিব বিচাৰিছে জেতুকা সানক, বাকী একো নাসানিব দেই। কালামেট চালামেট যে এইবোৰ চুলি একেবাৰে বৰবাদ কৰি দিয়ে, তাৰে প্ৰমাণ মোৰখিনি। আগতে মই বেলেগৰ চুলি পকা দেখিলে আচৰিত হওঁ, এতিয়া মোৰ চুলিখিনি মানে মেলিবই নোৱাৰি। সৰু সৰু পকা একদম এনেকৈ ওলাই থাকে ন, লাজেই লাগে মানে। নিচিঙিলেও নোৱাৰোঁ, ছিঙি লোৱাৰ পিছতো এয়া হয়। কিছুমান মানুহৰ ঘৰত মই এটা বস্তু দেখোঁ হা, বোৱাৰীজনী যন্ত্ৰ বুলি ভাবে। বোৱাৰীজনী ৰাতিপুৱা সোনকালে উঠিব লাগিব, ঘৰৰ গোটেই কাম কৰিব লাগিব, ঘৰৰ মানুহখিনিক আলপৈচান ধৰিব লাগিব, কিবা এটা বেয়া হ'লেতো কথাখিনি শুনিবই। গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কোনে কাম কৰি থাকে? সেই বোৱাৰীজনীয়ে কাম কৰি থাকে। কিন্তু খাবলৈ একেবাৰে লাষ্টত কোনে পায়? সেই বোৱাৰীজনীয়ে পায়। দেৰিকৈ কোনে শুৱে? সেই বোৱাৰীজনীয়ে শুৱে। ৰাতি বাচন বৰ্তন কোনে ধুৱে? সেই বোৱাৰীজনীয়ে ধুৱে। আকৌ দেৰিকৈ শুৱে বোৱাৰী, আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে বোৱাৰী। কোনখন শাস্ত্ৰত লিখা আছে? আৰু কিছুমান শাহু এনেকুৱা আছে, সেই শাহুৱেকৰ পৰা কষ্ট পালে কাৰণে বোৱাৰীকো মানে কষ্ট দিয়ে। কিছুমান শাহু আছে, মই কষ্ট পালোঁ পাই, কষ্ট পালে কেনেকুৱা হয় জানো, মোৰ বোৱাৰীজনীক মই সেইবোৰ কষ্ট নিদিওঁ। সেইবোৰহে মাক হয়। শাহুৱে বুলি যে কয়, সেইটো কাৰণে কয়। কিছুমানে বুজি নাপায়। ছাগলী মাংস আনিবলৈ যায়, ছোৱালীয়ে আকৌ মই নগ'লে নাযায় যে। মই বোলো যা, একো নহয়, যাওক। মই নাযাওঁ মা, মই চুলিত জেতুকা লগাই থৈছোঁ, মই পিছত যাম, নহ'লে গোটেই গাড়ীখন লেতেৰা হৈ যাব। গোটেইকেইটা যাওক। আৰু ইয়াক নহ'লে ধৰিবলৈ মানুহ এটা লাগে যে। মই বহি থাকিম দেই, তুমি যোৱা। ৰিংকুৰ লগত নোযোৱা? অঁ তেনেহ'লে যোৱা, নগ'লে নাই যোৱা। যোৱা। নগ'লে মানে নাযায় মানে। জেতুকাখিনি লগাইছোঁ। অঁ দুটা চকলেট দিব, যোৱা। অকণমান মাকৰ পৰা এৰ খাব লাগে ল'ৰা ছোৱালীবোৰ, নহ'লে এনি টাইম যদি মাকক ধৰি থাকে ন, মাকজনী শান্তি নাইকিয়া হয়। মোৰ মানে এনি টাইম পিছে কেতিয়াবা আমনি লাগি যায়, খঙো উঠে। অঁ যোৱা, দেউতাই 2টা ললিপপ দিব, যোৱা। আজি মই শাহু বোৱাৰী টপিক এটা উলিয়াইছোঁ দেই। বহুত শাহু আছে, বোৱাৰীৰ ওপৰত ইমান অত্যাচাৰ ন। বোৱাৰী এইটো নকৰিবা, সেইটো নকৰিবা, এইটো কৰিব এনেকৈ নাপায়, সেইটো কৰিব এনেকৈ নাপায়। তোমাৰ ঘৰত কেনেকৈ চলিছিলে নাজানো, মোৰ ঘৰত এনেকৈ এইবোৰ নিয়ম নচলে। কিন্তু আমি এটাই জানো, ঘৰেই মানে। বোৱাৰী কি বাঁহৰ তলৰ পৰা আহে নেকি? তাৰপিছত বোৱাৰী যেতিয়া বিয়া হৈ আহে, বোৱাৰীয়ে যেন একদম ক'ৰবাত চুক্তিবদ্ধ কৰি থৈ আহিছিলে আৰু মাকৰ ঘৰলৈ নাযাওঁ বুলি। মাকৰ ঘৰলৈতো গ'লেতো বেয়াই পায়, আৰু বহুত দিনৰ মূৰত, বছৰৰ মূৰত যেতিয়া যাবলৈ লয়, যোৱা বুলি ক'ব, তাৰপিছত মুখখন ফুলাব, পকৰ ফুলাব, হয়নে? ভালকৈ নামাতে। বিয়া হোৱাৰ পিছত আমি গৈ পোৱা নাছিলোঁ নহয়, আমি মা ঘৰলৈ ইমান নাযাওঁ নহয়। তুমি কিয় ইমানকৈ যাব লাগে? তুমি যাব নালাগে নহয়।
বিয়া হৈ আহিলা আৰু এইখন তোমাৰ ঘৰ। কিন্তু বোৱাৰীক মাকৰ ঘৰলৈ যাব নিদিয়ে, কিন্তু জীয়েকজনী মাকৰ ঘৰলৈ আহি থাকিব পাৰে। গম পাইছেনে? জোঁৱাইকে যদি নিজৰ জীয়েকৰ পূৰা আলপৈচান ধৰে তেনেহ'লে ভাল জোঁৱাই, কিন্তু পুতেকে যদি বোৱাৰীকৰ আলপৈচান ধৰে এইটো একদম মাইকী তলতীয়া হ'ল আৰু। কি কথা এইবোৰ? ঘৰৰ লাইট এটাও ইমান দেৰি জ্বলাই নথয় নেকি বিল উঠিব বুলি। ফেনখনো চলাই নথয়, ফেনখন অকণমান জিৰণি দিয়ে। ৱাশ্বিং মেচিনটো ইমান নচলায়, ৱাশ্বিং মেচিনটোৱে দুখ পাব বুলি। কিন্তু বোৱাৰীজনী ৰাতিপুৱাৰ পৰা গধূলিলৈকে নন ষ্টপ কাম কৰি থাকিব লাগিব। বোৱাৰীজনীয়ে যদি কাম নকৰে, এদিন কাম নকৰিলে হৈ গ'ল আৰু। ইমান বছৰ ধৰি যদি কামেই কৰি আছে তেন্তে ভাল। এদিন কাম নকৰিলে এই ভাল যে ইমান দিনে কৰি আছিলে সেই গোটেইখিনি বেয়ালৈ পৰিণত হৈ গ'ল আৰু। গম পাইছেনে? জোঁৱাইকে জীয়েকক সুখত ৰাখিলে বিৰাট ভাল পায়, কিন্তু পুতেকে যদি বোৱাৰীকক সুখত ৰাখে চকু কপালত উঠে আৰু। কিবা এটা খোৱালে, কিবা এটা কৰিলে, হয়নে? কিয় শাহুবোৰ এনেকুৱা? কিছুমান শাহু দেই, সকলো শাহুৰ কথা কোৱা নাই, কিয় এনেকুৱা নাপায়? বোৱাৰীজনীও কাৰোবাৰ জীয়েক হয়, গম পাইছেনে? কিছুমানে এনেকুৱাও দেখিছোঁ কাম কৰি ভাতকেইটা টাইমত খাবলৈও নাপায়। ভাত খাইছনে নাখাইছ সোধা মানুহ নাথাকে। জীয়েক জোঁৱাইক ফুৰিবলৈ যাওক, বাহিৰত খাওক, কোনো কথা নাই। অঁ হয় নেকি? আৰু কেইদিনমান থাকি আহিব পাৰিলিহেঁতেন। তাৰপিছত বোৱাৰীজনী যদি ক'ৰবালৈ ওলাই যায়, ঘৰৰ ভিতৰতে দেখোন ভাতখিনি খাব পাৰা। হা? কিয়নো বাহিৰত গৈ খাব লাগে, পইচাকেইটা খৰচ কৰিব লাগে? মানে পুতেকটো এনেকুৱাই নিকাম মানে? হা? পুতেকটো ইমানেই নিকাম মানে? বোৱাৰীজনী কিবা এটা কৰাৰ লগে লগে যে চকুত কেলৈ বিয়া পাতি দিয়ে মই বুজি নাপাওঁ। কেলৈ বিয়া পাতি দিয়ে? ইমানেই যদি মোৰ পুতেকৰ প্ৰতি লোকৰ ছোৱালী এজনী আনি পিনে মেচিনৰ নিচিনা কাম কৰাবলৈ আহে, নানান গালি গালাজটো আছেই। প্ৰথমতে ক'ব একো নালাগে, ঘৰৰ পৰা একো আনিব নালাগে। নানিলে ক'ব তোৰ বাপেৰৰ ঘৰৰ পৰা আনিছিলি জানো? তোৰ বাপেৰৰ ঘৰৰ পৰা একো নানে নহয়। বাপেৰৰ ঘৰৰ পৰা এই দেখোন মানুহ এজনীয়ে পঠিয়াই দিয়ে। তেনেহ'লে কি লাগে আৰু? ডাঙৰ মেচিন এটা দি পঠিওৱা নাই জানো? যোন মানুহে তামোল খাই ভাল পায় আমাৰ ঘৰলৈ আহিলে বৰ ভাল পাব। দেখিছেনে? মাংস খাই লোৱাৰ পিছত আৰু একদম তামোল এখন ধুনীয়াকৈ লৈ লৈছোঁ। ইমান ধুনীয়া তামোল চাওকচোন। নাখাই জানো থাকিব পাৰোঁ? দাঁতকেইটাৰ কথা বাদ দিছোঁ আৰু, হ'ব খাই দিওঁ আৰু। প্ৰতিজনী ছোৱালীৰে এটা সপোন থাকে, বিয়া হ'ম, ভাল ঘৰ এখন পাম, ভাল হাজবেণ্ড এজন পাম। কিন্তু সকলোৰে কপাল জানো একেই হয়? নহয় ন? আমি মাহঁতক কওঁ বিয়া হৈ যাম নহয় তেতিয়া গম পাবি ৰ। কিন্তু মাহঁতেতো আমাক মনত পেলাই আমিও কিন্তু বহুত বেছি মনত পেলাওঁ চাবচোন। কিয়নো মাকৰ ঘৰত থকা সুখখিনি বেলেগৰ লগত কম্পেয়াৰ কৰিবই নোৱাৰে। বোৱাৰী হোৱাৰ পিছত যে যি সুখ পায় নহয়, খুব খন্তেকীয়া সুখ পায় জানে। নিজৰ হাজবেণ্ডজন যিমানেই ভাল নহওক তথাপিও কিন্তু কথা শুনিবই লাগে। কাম কৰিবলৈও নিদিব, কিন্তু মাজে মাজে কথাও শুনাব। তুমিনো কি কৰি খালা? কাম কৰিবলৈ এফালে তেওঁৱে নিদিয়ে। তুমিনো কি কৰি থাকা দিনটোত? কিনো কৰি থাকোঁ? একোৱেই নকৰোঁ। একো নকৰিয়েতো কিমান দুখৰ কথা ন? ছোৱালীৰ জীৱনটো বোলে বহুত সুখৰ বুলি কয়, দুখন ঘৰ বুলি কয়। দুখন ঘৰ থাকিও এখন ঘৰ নাইকিয়া হয়। ছোৱালীজনী বিয়া দিয়াৰ পিছত মাকৰ ঘৰলৈ যদি কিবা পৰিস্থিতি বেয়া হৈ পিনে মাকৰ ঘৰলৈ যায়, তেতিয়া মাকহঁতে এটা কথাই কয়, যা সিখন ঘৰেই তোৰ ঘৰ। আকৌ হাজবেণ্ডৰ ঘৰত থাকিলে কিবা এটা ভুল কৰিলে, যা তোৰ মাৰৰ ঘৰলৈ যা। বোলে ঘৰ দুখন, ঘৰ থাকিও ঘৰ নাই অ'। বেয়া লাগে ন কেতিয়াবা? নিজৰ ক্ষেত্ৰত নাই হোৱা, কিন্তু আনৰ ক্ষেত্ৰত হোৱাটোতো বেয়া লাগে ন? শেষত এটা কথাই কওঁ, আনৰ কাৰণে কেতিয়াও নিজক সলনি নকৰিব। নিজৰ বেয়া গুণ আছে যদি সলনি কৰক, কিন্তু ভাল গুণবোৰ কেতিয়াও সলনি নকৰিব। গম পাইছেনে? নিজৰ গুণবোৰ সদায় নিজৰ লগতে থাকিব। কিছুমান ভাল বোৱাৰী বেয়া মানুহৰ ঘৰত পৰি বেয়া হৈ যায়। নিজৰ সেইটো কেতিয়াও হেৰাই নেপেলাব। গম পাইছেনে? মৰম দিয়ক। মৰম বুজি নাপালে দিয়াৰ কোনো প্ৰয়োজন নাই। নিজৰ জীৱন এটা আছে, নিজৰ জীৱনটোক গুৰুত্ব দিব। নিজতকৈ বেছি বেলেগক গুৰুত্ব দিলে আপোনাৰ জীৱনটো কোনো অৰ্থ নাইকিয়া হৈ যায়। বহুত ছোৱালী বিয়া হোৱাৰ পিছত, বোৱাৰী জীৱন পোৱাৰ পিছত চাবচোন, মাত্ৰ কথা ক'ব লাগে, খাব লাগে, জীয়াব লাগে, সেই তিনিটা বস্তু লৈহে আছে। বাকী নিজৰ বুলিবলৈ একোৱেই নাই। অকল ঘৰখনৰ কাৰণে কৰোঁতে যায়গৈ। সেনেকুৱা নহ'ব কেতিয়াও। গম পাইছেনে? সেনেকুৱা হোৱাতকৈ জীয়াই নথকাই ভাল, সেই বুলিয়ে মই জানো। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।